ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি আছো এতিয়া ৰুদ্ৰসিংহ পাৰ্কত, আৰু ৰুদ্ৰসিংহ পাৰ্কৰ থকা আমি জুইহাল দ্য এথনিক কিচেনত আমি আছো। মই বৰ্ণিল, তোমাক এতিয়া এটা প্ৰশ্ন কৰোঁ দেই। প্ৰথম মোক তুমি ক'ব লাগিব যে তোমাৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা ব্যক্তি দুজনে হৈছে তোমাৰ মা দেউতা, হয়নে? মা দেউতা। তুমি মা দেউতা বুলি মানে যদি মই প্ৰশ্ন কৰোঁ যে মা দেউতা বুলি ক'লে তুমি কি বুজা, তুমি কি ক'বা তেতিয়া? মা দেউতা হৈছে আমাৰ জীৱনৰ সৰ্বস্ব। যিহেতু আমাক মা দেউতাই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে, বহুতো কষ্ট কৰি আমাৰ জীৱনক সাফল্য লাভৰ কাৰণে কিমান কষ্ট কৰিছে। আমাৰ যেতিয়া সুখৰ সময় হয় তেওঁলোক সুখী হয়, আমি যেতিয়া দুখী হওঁ তেতিয়াও তেওঁলোক দুখত পৰিবলগীয়া হয়। যিহেতু তেওঁলোকে আমাৰ বাবে যিমান কষ্ট কৰিছে, সেইবাবে চাবলৈ গ'লে আমাৰ পৃথিৱীখন বুলিয়ে ক'ব পাৰি আমাৰ মা দেউতাসকলক। গুড। মা দেউতা বুলি ক'লে তুমি একেবাৰে পৃথিৱী বুলি ধৰি লৈছা, হয় নে? খুব ভাল কথা। আচ্ছা কল্প, মই তোমাক সুধিছোঁ এটা কথা, যে ধৰা মা দেউতাৰ প্ৰতিটো কথা আমি শুনিব লাগে নে নালাগে? লাগে। কাৰণ মা দেউতাই হৈছে আমাৰ মানে পৃথিৱীত যদি কোনোবাই আমাক শত্ৰুতা নকৰে বা আমাক হিংসা নকৰে, তাহলে প্ৰথম ব্যক্তি দুজনে হৈছে আমাৰ মা দেউতা, হয় নে নহয়? এতিয়া তুমি যেতিয়া ডাঙৰ হবাগে, ডাঙৰ হৈ তুমি তোমাৰ মা দেউতাৰ কাৰণে কি কৰিম বুলি ভাবিছা? মানে মা দেউতাৰ কাৰণে তুমি কি কৰিবা যেতিয়া তুমি ডাঙৰ হবাগে? মা দেউতা মোক সৰুৰ পৰা বহুত মোৰ বাবে কষ্ট কৰিছে। মই সেই কষ্টৰ মূল্য কেতিয়াও ঘূৰাই দিব নোৱাৰিম। সেইবাবে তেওঁলোকৰ পৰা যিমান পাৰোঁ সৰ্বোচ্চ ঘূৰাই দিবলৈ চেষ্টা কৰিবা। তাৰমানে মা দেউতাই ভাল পোৱা প্ৰতিটো কামেই কৰিবলৈ তুমি চেষ্টা কৰিবা। যুগান্তৰ, তুমি মোক এটা কথা কোৱাচোন, এইটো তোমাৰ ওচৰত দিছো দেই। মা দেউতাই কেতিয়াবা গালি পাৰেনে? পাৰে। দুই এচাট দিয়েনে? দিয়ে। তেতিয়া খং উঠে নে? নুঠে। নুঠে। এতিয়া মা দেউতাই যে তোমাক দুই এচাট দিয়ে, ধৰা গালি পাৰে, তেতিয়া মা দেউতাৰ প্ৰতি কোনো বেয়া ভাৱ নাহে ন? কিয় নাহে বাৰু তোমাৰ? কাৰণ তেওঁলোকে যি কাৰণে আমাক গালিটো পাৰিছে বা দুই এচাট দিছেও, সেয়া আমাৰ ভালৰ কাৰণেই গৈছে। আচ্ছা, ভালৰ কাৰণে তেওঁলোকে হয়তো আমাক কিবা এটা দুখ দেখিছে, আৰু সেই দুখটো আমাক শুধৰাবৰ কাৰণে তেখেতে গালি পাৰিছে। আচ্ছা, গতিকে আমি মা দেউতাক কোনো কাৰণতে বেয়া পাব নালাগে। এইফালে আছে আমাৰ ভাৰ্গৱ। ভাৰ্গৱ, তোমালোকৰ দেউতা ক'ত থাকে? মঠিয়াচিগাত থাকে ন? দেউতাই আৰক্ষী বিভাগত চাকৰি কৰে, কৰে নে নকৰে? গতিকে আৰক্ষী মানে তুমি গম পাইছা নাই, একদম অত্যন্ত প্ৰহৰী, মানে দিনে ৰাতিয়ে তেখেতলোকে সাৰ পাই থাকে, আমাৰ সমাজৰ কাৰণে কাম কৰি থাকে, আমাক সুৰক্ষা দিয়ে, হয় নে নহয়? মা দেউতাই কেতিয়াবা গালি পাৰিছে নে নাই? আৰু গালি পাৰিলে তোমাৰ বেয়া লাগে নি মা দেউতাক? নালাগে। আচ্ছা, গতিকে মা দেউতাই কোন শুনা, যে মা দেউতা হৈছে আমাৰ কাৰণে এনেকুৱা, তুমি যদি ভোকত থাকা তেতিয়াহ'লে মা দেউতাই খাব নোৱাৰে, হয়নে? তোমালোক যদি উজাগৰে থাকা, তোমাৰ মা দেউতা শুব নোৱাৰে, হয়নে নহয়? আৰু এনেকুৱা মা দেউতা মানে এনেকুৱা যে বিহুত তোমাৰ দেউতাই কাপোৰ লৈছে, সকলোৰে কাৰণে কাপোৰ লৈছে, কিন্তু নিজৰ কাৰণে কাপোৰ লোৱা নাই। কাৰণটো কি? কাৰণ পিতৃ মাতৃসকলে ভাবে যে আমি কিবা এটা লৈ ল'লে আমাৰ সন্তানৰ কাৰণে কিবা কম হ'ব নেকি, সেই কথাটোৰ কাৰণে নলয়, হয়নে? এতিয়া মোবাইল ফোন তোমালোকে ইউজ কৰা নে? কৰা। কিমান সময় কৰা? আধা ঘণ্টা সময়। কল্প কিমান সময় কৰা? দিনটোৰ ভিতৰত এঘণ্টা। তুমি? এঘণ্টা 1.5 ঘণ্টা মানে ক্লাছ কেতিয়াবা চাবলগীয়া হয়। আৰু তুমি? তোমাৰ ইমান প্ৰয়োজন নহয়। আচ্ছা, নিয়ৰক মই নুসুধো বাৰু, কাৰণ নিয়ৰ আজি আমাৰ লগত গেষ্ট হিচাপেহে আহিছে। এতিয়া কথা হ'ল কি, চোৱা, মই তোমালোকক এটা কথা কওঁ যে মোবাইল ফোনটো তোমালোকে অত্যাধিক ব্যৱহাৰ নকৰিবা, কাৰণ মোবাইলে আমাক ডেটা দিয়ে, কিন্তু এখন কিতাপে আমাক জ্ঞান দিয়ে, আৰু কিতাপেই হৈছে আমাৰ কাৰণে পৰম বন্ধু। মোবাইল ফোনটো লাগিব, কাৰণ এতিয়া যিটো আমাৰ বৰ্তমান যিটো পৰিস্থিতি, সেই পৰিস্থিতিটোত আমাক মোবাইল ফোন লাগিবই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোবাইল ফোনটোৱে আমাক ইউজ কৰিছে। যিদিনালৈকে তুমি মোবাইল ফোনটোক ইউজ কৰিবা, ইটছ অ'কে, কিন্তু যিদিনা মোবাইল ফোনটোৱে তোমাক ইউজ কৰিবলৈ ল'ব, সেইদিনাখন তোমালোকে জানিবা যে তোমালোকৰ কাৰণে কিন্তু জীৱন বিপদাপন্ন হৈছে, হয়নে নহয়? মই তোমালোকক এটা কথাই কওঁ যে মোবাইল ফোনটো ব্যৱহাৰ কৰিব লাগিব, হয়, আমিও কৰিব লাগিব, কিন্তু মোবাইল ফোনটো কেতিয়া চাওঁ, কেতিয়া ব্যৱহাৰ কৰোঁ, সেইটো তোমালোকে কিন্তু ভাবি থাকিলে নহ'ব। গতিকে মোবাইল তোমালোকে কেতিয়া ব্যৱহাৰ কৰিবা শুনা, মোবাইলটো তোমালোকে ব্যৱহাৰ কৰিবা মিনিমাম নহয়, মেক্সিমাম আধা ঘণ্টা সময়। সেই আধা ঘণ্টা সময়ৰ ভিতৰত যিবিলাক কথাই আমাক একো একোটা জ্ঞান দিব,
এটা নতুন নতুন আমাক কথা শিকাব সেইখিনিহে আমি কিন্তু চাব লাগিব আৰু সেইকাৰণে আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া মই তোমালোকক আন এটা প্ৰশ্ন সুধিছোঁ মোক ক'ব লাগে কোনে পাৰা ক'বা কোনে পাৰা নহয় মই চবকে সুধি গৈছোঁ বৰ্ণিল তুমি কি হ'বা ডাঙৰ হয় তোমাৰ লক্ষ্য কি মোৰ জীৱনত পোনপ্ৰথমে এজন ভাল নাগৰিক তাৰপিছতে এজন সফল ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'বৰ মন আছে মোৰ আচ্ছা কল্পৰ কি মন আছে মই ইমান ভালকৈ মানে খালি মোৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ বা মেকানিকেল ইঞ্জিনিয়াৰিং ফিল্ডত মোৰ ইণ্টাৰেষ্ট আছে আছে আৰু যুগান্তৰ মই প্ৰথমতে এগৰাকী দেশৰ সুনাগৰিক হ'ম আৰু হ'বলৈ চেষ্টা কৰিম আৰু তাৰপিছত এগৰাকী সুচিকিৎসক হোৱাৰ চেষ্টা কৰিম সুচিকিৎসক হয় আৰু তোমাৰ মই প্ৰথম দেশৰ সুনাগৰিক হৈ চিকিৎসক নহ'লে খেলুৱৈ ভাল এজন ভাল খেলুৱৈ হ'বা ন আৰু নিয়ৰৰ কি মন আছে বাৰু কৈ দিয়াচোন মোৰ প্ৰথমতে এজন মানে ভাল মানুহ হ'বলৈ মন আছে যি বেলেগক সহায় কৰিব পাৰে বা কৰি ভাল পায় তাৰ পাছত মোৰ এজন ডক্তৰ হোৱাৰ মন আছে আচ্ছা গতিকে তোমালোকৰ এই কথাকেইটা এইকাৰণে সুধিলোঁ যে কেইটামান বছৰৰ পিছত তোমালোক কি হ'লা সেই কথাটো আমি চাব লাগিব ঠিক আছে আজি ইয়াতে আমি এতিয়া চাহ খাইছোঁ তাৰপিছতে আমাৰ কাৰেং তিনিআলিত থকা জুইশালত গৈ আমি ভাত খামগৈ ঠিক আছে থেংক ইউ এওঁলোকক মই কিয় লৈ আনিছিলোঁ গম পাইনে এওঁলোক হৈছে ক্লাছ 6ৰ পৰা 7লৈ 7ৰ পৰা 8লৈ তেনেকৈ ফাৰ্ষ্ট এজন এওঁ হৈছে ভাগৰ প্ৰাণনাথ হয় নাই প্ৰাণ লিখা তুমি অঁ ভাগৰ প্ৰাণনাথ ভাগৰ প্ৰাণে 6ৰ পৰা 7লৈ ফাৰ্ষ্ট হৈছে এয়া হৈছে যুগান্তৰ ফুকন তেওঁ 7ৰ পৰা 8লৈ ফাৰ্ষ্ট হৈছে আৰু এয়া হৈছে বৰ্ণিল বিকাশ নাথ তেওঁ 9ৰ পৰা 10লৈ ফাৰ্ষ্ট হৈছে আৰু এয়া কল্পদীপ নাথ এওঁ 8ৰ পৰা 9লৈ ফাৰ্ষ্ট হৈছে এওঁলোকক লৈ অনাৰ কাৰণটো হৈছে কি যে যিসকল ফাৰ্ষ্ট হ'ব তেখেতলোকক মই কৈছিলোঁ যে এদিন মই ফুৰাবলৈ নিম আৰু এটা দিন তেওঁলোকৰ লগত পাৰ কৰাম এসাঁজ ধুনীয়াকৈ খুৱাম আৰু গতিকে আজি সেই প্ৰতিশ্ৰুতিটো মানে পূৰণ কৰিবৰ কাৰণে এওঁলোকক লৈ আহিছে ঠিক আছে থেংক ইউ অল দ্য বেষ্ট